এইকেইটা বেমাৰ যদি আপোনাৰ ভিতৰত আছে তেতিয়াহ'লে আপুনিও অসম পুলিচৰ মেডিকেল এক্সামত ফেইল কৰিব। অসম পুলিচৰ মেডিকেল এক্সামটো এটা এনেকুৱা এক্সাম, অসম পুলিচৰ ইণ্টাৰভিউ দিবলৈ সাজু সকলো কেণ্ডিডেটে এবাৰ নহয় এবাৰ এই মেডিকেল এক্সামক লৈ চিন্তা কৰে। বেলেগ বেমাৰক লৈ চিন্তা নকৰিলেও নিজৰ প্ৰাইভেট পাৰ্টটোক লৈ বহুতে চিন্তা কৰে। আপুনিও যদি অসম পুলিচৰ মেডিকেল এক্সামক লৈ চিন্তা কৰি থাকে তেতিয়াহ'লে এইটো আপোনাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'। আৰু যদি আপোনাৰ এইবিলাকৰ ওপৰত একো ইণ্টাৰেষ্ট নাই আৰু যদি আপুনি ফিজিকেলি একেবাৰে ফিট তেতিয়াহ'লে এইটো ভিডিঅ' স্কিপ কৰি আপোনালোকে গুচি যাব পাৰে, কাৰণ এইটো ভিডিঅ' অকল অসম পুলিচৰ ইণ্টাৰভিউ দিব লগা কেণ্ডিডেটসকলৰ কাৰণেহে। কাৰণ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচৰ মেডিকেল টেষ্টত কি কি বস্তু চেক কৰা হয়, কেনেকৈ চেক কৰা হয় আৰু কি কি ৰোগ আপোনাৰ ভিতৰত থাকিলে আপোনাক মেডিকেল এক্সামৰ পৰা ডিছকুৱালিফাই কৰি দিয়া হ'ব। তো আপোনাৰ মূল্যৱান সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ। অসম পুলিচৰ মেডিকেল এক্সামত আপোনাৰ যদি হাতত ডাঙৰ ডাঙৰ টেটু থাকে তেতিয়াহ'লে আপোনাক ডিছকুৱালিফাই কৰি দিয়া হ'ব। আপোনাৰ যদি কিবা এক্সিডেণ্টৰ যদি চিলাই মাৰা দাগ থাকে ডাঙৰ তেতিয়াহ'লে আপোনাক ডিছকুৱালিফাই কৰি থৈ দিয়া হ'ব। আপোনাৰ হাতৰ আঙুলি যেনেকুৱা সৰু আঙুলিটোৱে যদি বেণ্ড থাকে এনেকুৱা তেতিয়াহ'লে আপোনাক মেডিকেল এক্সামৰ পৰা ডিছকুৱালিফাই কৰি দিয়া হ'ব। আপোনাৰ যদি সৰু কলতে কিবা ঘাঁ বা পুৰি যোৱা দাগ থাকে ডাঙৰ তেতিয়াহ'লে আপোনাক মেডিকেল এক্সামৰ পৰা ডিছকুৱালিফাই কৰি দিয়া হ'ব। এনেকৈ হয়তো বহুতে আপোনাক কৈছে আৰু বহুত দিনৰ পৰা আপোনালোকে ভয় খাই আছে, কিন্তু একচুৱেলি চিষ্টেমে কি কয় আৰু বাস্তৱত কি হয় আজি সেইটোৱে আলোচনা কৰিম। আপোনালোকে যেতিয়া অসম পুলিচত এপ্লাই কৰিছে যিখন এডভাৰটাইজমেণ্ট ওলাইছিল সেই এডভাৰটাইজমেণ্টখন স্ক্ৰল ডাউন কৰিলে তলত ধুনীয়াভাৱে দিয়া আছে যে মেডিকেল ষ্টেণ্ডাৰ্ড, তাতে ধুনীয়াভাৱে লিখি দিয়া আছে যে কি কি আপোনাৰ চেক কৰা হ'ব। তো ইয়াত কি দিয়া আছে চাওক। 5 নম্বৰ মেডিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকে চালে গম পাব। ইয়াত দিয়া আছে যে কেণ্ডিডেট মাষ্ট নট হেভ নকনি, ফ্লেট ফুট অৰ বি স্কুৱেণ্ট আই এণ্ড দে শুড নট বি কালাৰ ব্লাইণ্ড। মানে এইটো কি কৈছে যে প্ৰাৰ্থী যিমানজন প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলে আঁঠু বা ভৰিৰ সমতল বা ফ্লেট ফুট বা চকুৰ টিপটিয়াই থকা বা যিটো ৰং অন্ধ বুলি কয় যে কালাৰ ভিজন, সেই কালাৰ ভিজন কেইটা থাকিব নালাগে। ঠিক আছে। নেক্সটত কি দিয়া আছে যে ভেৰিকোজ ভেন শ্বেল বি কনচিডাৰ্ড এ টেম্পৰৰী ডিছকুৱালিফিকেশ্যন। যদি আপোনাৰ ভেৰিকোজ ভেনটো থাকে তেতিয়াহ'লে আপোনাক মানে ডিছকুৱালিফাই কৰি দিয়া হ'ব, কিন্তু এইটো স্থায়ীভাৱে নহয়। আজি আপোনাক ডিছকুৱালিফাই কৰি দিছে, কালি বা পৰহি যেতিয়া আপুনি নেক্সট এবাৰ ইণ্টাৰভিউ দিব যাব তেতিয়াহ'লে আপুনি হয়তো তেতিয়াহ'লে আপুনি ফিট হ'ব পাৰে, এইটো পাৰ্মানেণ্ট নহয়। নেক্সট কি কৈছে, দে মাষ্ট বি ইন গুড মেণ্টেল এণ্ড বডিলি হেল্থ। শাৰীৰিকভাৱে মানে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। তাৰপিছত কি দিছে যে দে মাষ্ট বি ফ্ৰী ফ্ৰম এনি ফিজিকেল ডিফৰ্মেটিক্স এণ্ড ফ্ৰী ফ্ৰম ডাইজেছ এজ লাইক ডায়েবেটিছ, হাৰ্ট ডাইজেছ, হাৰ্নিয়া, পাইলছ, ৰেস্পিৰেটৰী ডাইজেছ অৰ এনি আদাৰ এলিমেণ্ট ডেট লাইকলি টু ইণ্টাৰফেয়াৰ উইথ দ্য এফিচিয়েঞ্চ পাৰফৰ্মেঞ্চ অফ ডিউটিজ। মানে এনেকুৱা সকলো ধৰণৰ বেমাৰৰ পৰা আপোনাৰ মুক্ত থাকিব লাগিব যিকেইটা বেমাৰে নেকি আপোনাক আপোনাৰ ডিউটিৰ সময়ত অসুবিধা দিব পাৰে। ঠিক আছে। ইয়াত কোনো একো বেমাৰ উল্লেখ কৰা নাই। ইয়াত কৈছে যে সেইকেইটা বেমাৰৰ পৰা আপোনাৰ মুক্ত থাকিব লাগিব যিকেইটা বেমাৰে নেকি আপোনাক ডিউটিৰ সময়ত হয়তো আপোনাক বাধা দিব পাৰে। নেক্সট কি কৈছে যে এইটো ডিষ্টেঞ্চ আছে, ডিষ্টেঞ্চটো 6/6 ফৰ এটলিষ্ট 1 আই। এটা চকুৰে আপোনাৰ 6/6 ডিষ্টেঞ্চটো থাকিব লাগিব আৰু আনটো চকুৰে 6/9তকৈ কম হ'ব নালাগে। ঠিক আছে। এইখিনিয়ে হৈছে যে মেডিকেল টেষ্টৰ যিটো মেইন ফৰ্মেট সেইখিনিয়ে। আৰু যদি বেলেগে যদি আপোনাক বহুত কিবা কিবি কৈছে সেইবিলাক কথাত বিশ্বাস কৰাৰ একো প্ৰয়োজন নাই। মই আকৌ কৈ দিছোঁ, যিটো হৈছে নখনি, নখনিটো সকলোৱে বুজি পায়। তাৰপিছত আহিব আপোনাৰ ফ্লেট ফুট। ফ্লেট ফুট সকলোৱে যেতিয়া ভৰিত থিয় হয় ফ্লেট ফুট নহয়, যিমানজনে ফ্লেট ফুট হৈ থাকে সেইসকলে আনফিট। তাৰপিছত চকু টিপটেপাই থকা স্কুৱেণ্ট আই। ঠিক আছে। বহুতে আছে চকু এনেকৈ টিপটেপাই থাকে, সেই টিপটেপাই থাকিলে আনফিট। নেক্সট কি আছে যে কালাৰ ভিজন। ঠিক আছে, কালাৰ ব্লাইণ্ড। নেক্সট কি ভেৰিকোজ ভেন। ভেৰিকোজ ভেনটোলৈ সকলোৱে ভয় খাই থাকে, কাৰণ যিটো মানে ৰসটো বাহিৰলৈ ওলাই আহে সেইটো পাৰ্মানেণ্ট নহয়, টেম্পৰৰী হয়। তাৰপিছত ফিজিকেলি মেণ্টেলিটি একদম ঠিক থাকিব লাগে। আৰু যিকেইটা বেমাৰ আপোনাৰ ভিতৰৰ বেমাৰৰ কথা কৈছে ইয়াত কি দিছে যে ডায়েবেটিছ। ঠিক আছে। প্ৰথম দিছে ডায়েবেটিছ, তাৰপিছত দিছে হাৰ্ট ডাইজেছ, মানে আপোনাৰ হাৰ্টৰ বেমাৰ হ'ব নালাগে। তাৰপিছত হেৰ্নিয়া, হেৰ্নিয়াটো আপোনাৰ থাকিব নালাগে। তাৰপিছত আপোনাৰ পাইলছ থাকিব নালাগে। তাৰপিছত আপোনাৰ শ্বাস প্ৰশ্বাসৰ লগত জড়িত কোনো ধৰণৰ বেমাৰ থাকিব নালাগে। এইকেইটা যদি আপোনাৰ নাই তেতিয়াহ'লে আপুনি মেডিকেলি একেবাৰে ফিট। বহুতে যদি কৈছে টেটুৰ কথা, দাগৰ কথা, কিবা কিবি, সেইবিলাক একো ধ্যান দিব নালাগে। যিকোনো থাকিলে আপোনালোকে আপোনাৰ মেডিকেল এক্সাম পাছ কৰিব পাৰিব। তো ভিডিঅ'টো কেনেকুৱা লাগিছে, নিশ্চয় যদি ভিডিঅ'টো ভাল লাগি থাকে এটা লাইক কৰিব, আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰিব।